এখনি অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আৰু সেইখন আপুনি দেখিছে ইয়াতে 8 CPC অৰ্থাৎ অষ্টম দৰমহা আয়োগক লৈ পেলাই আহিছে। খুবেই দৰকাৰী হয়, কাৰণ এইখিনি সময়ত আমি দেখিবলৈ পাইছোঁ কৰ্মচাৰী হওক বা পেঞ্চনাৰ্ছ হওক বা নতুনকৈ যিখিনি মানুহে চাকৰি পাইছে বা আগন্তুক যি চাকৰি পাব, তেওঁলোকৰ মনত এইটো এটা সৌধৰণি থাকে যে অষ্টম বেতন আয়োগৰ বৰ্তমান কি কি আপডেট আছে। আৰু এটা কথা আমাৰ তাত আহে কুৱেশ্যন যে যিখিনি ৰিক্ৰুইটমেণ্ট অলৰেডি হৈ গ'ল, এডিআৰই হওক বা টেটৰে হওক বা যিখিনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিখিনি এপইণ্টমেণ্ট হৈ গৈছে, তেওঁলোকে অষ্টম বেতন আয়োগৰ সুবিধা পাবনে নাপায়। আৰু সেই ক্ষেত্ৰত তেওঁলোকে নিশ্চিত হৈ থাকক যে অষ্টম বেতন আয়োগৰ তেওঁলোকে সুবিধা পাব, তেওঁলোকে বৰ্ধিত হাৰত দৰমহা তেওঁলোকে লাভ কৰিব। এতিয়া আমি এই গোটেইখিনি কথা চাম। আচলতে এইখন চিঠিত আচলতে কি কি কথা লিখা হৈছে, গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেল ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। আৰু আমাৰ ভিডিঅ'বিলাক অকণমান দীঘল হয়, কাৰণ আমি বিস্তাৰিতভাৱে কথাবিলাক আলোচনা কৰিবলৈ চেষ্টা কৰোঁ, সেইকাৰণে অকণমান দীঘল হয়। তো আপোনালোকে স্কিপ নকৰাকৈ যদি চায় তেতিয়াহ'লে কথাখিনি বুজিব পাৰিব। এতিয়াও আমি খবৰটোলৈ আহিছোঁ। এইটো খবৰটো চাওক। এইটো লিখিছে আপোনাৰ 20 জানুৱাৰী তাৰিখে খবৰটো আহিছিলে। আৰু all the drafting committee members to prepare 8 CPC memorandum on behalf of staff side of NCJCM। যিখিনি ড্ৰাফটিং কমিটি থাকে, অৰ্থাৎ খচৰা প্ৰস্তুত কৰাৰ যিটো কমিটি আছে 8 CPCৰ, সেই 8 CPCৰ ড্ৰাফটিং কমিটি লৈ যিকেইজন মেম্বাৰ আছে গোটেইকেইজনলৈকে তেওঁলোকে এই চিঠিখন লিখিছে। টু প্ৰিপেয়াৰ 8 CPC মেমৰেণ্ডাম অন বিহাফ অফ ষ্টাফ ছাইড NCJCM। যে NCJCMৰ যে ষ্টাফ ছাইড আছে তেওঁলোকে এই চিঠিখন লিখিছে। তো গোটেইখিনি কথা লিখিছে কি কি লিখা হৈছে। কৰ্মচাৰী পক্ষৰ তৰফৰ পৰা অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ স্মাৰক লিপি প্ৰস্তুত কৰাৰ বাবে সকলো ড্ৰাফটিং কমিটিৰ সদস্যলৈকে পঠিয়াই দিছে। আৰু লিখিছে, বৰ্তমান চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ বাবে নতুন দিল্লীৰ জনপথস্থিত চন্দ্ৰলোক ভৱনত কাৰ্যালয় কক্ষ আবণ্টন কৰিছে। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ কাৰ্যালয় কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সাধাৰণতে সেৱা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত স্মাৰকলিপি দাখিল কৰিবলৈ আমাক কোৱা হ'ব পাৰে। সেয়ে স্মাৰকলিপি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰু পদ্ধতি সম্পৰ্কে আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ উদ্দেশ্যে 25 ফেব্ৰুৱাৰী 2026 তাৰিখে পুৱা 10:30 বজাত নতুন দিল্লীৰ 17C ফিৰোজ শ্বাহ ৰোডত ড্ৰাফটিং কমিটিৰ এখন সভা আহ্বান কৰাৰ বিষয়ে স্মাৰকলিপি দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰতিটো বিষয় সমস্যাৰ ওপৰত আমাৰ প্ৰস্তাৱসমূহ আলোচনা আৰু চূড়ান্ত কৰাৰ বাবে ড্ৰাফটিং কমিটিৰ সদস্যসকলে 25 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰা আৰম্ভ কৰি প্ৰায় এসপ্তাহ দিল্লীত অৱস্থান কৰিব লাগিব। সেয়ে ড্ৰাফটিং কমিটিৰ সদস্যসকলক তেওঁলোকৰ কাৰ্যসূচী সেই অনুসাৰে পৰিকল্পনা কৰিবলৈ। এতিয়া যদি আমি মেইন কি পইণ্টছখিনি চাওঁ, তেতিয়াহ'লে কি পইণ্টখিনি হৈছে যে চৰকাৰে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ 8 CPCৰ বাবে চন্দ্ৰলোক বিল্ডিং জনপথত নতুন দিল্লীত কাৰ্যালয় আবণ্টন কৰিছে। তো তেওঁলোকৰ এটা নতুন কাৰ্যালয় হৈছে, সেই কাৰ্যালয় আবণ্টন কৰিছে। আৰু চন্দ্ৰলোক বিল্ডিং জনপথ নতুন দিল্লীত সেই তেওঁলোকে আবণ্টন কৰিছে। সেইটো বিল্ডিঙত তেওঁলোকে অষ্টম বেতনৰ কাৰ্যালয় হিচাপে। তাৰপিছত অষ্টম CPC কাৰ্যালয় কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সাধাৰণ সেৱা সম্পৰ্কীয় বিষয়ত NCJCM ষ্টাফ ছাইডৰ ফালৰ পৰা এক স্মাৰকলিপি অৰ্থাৎ মেমৰেণ্ডাম দাখিল কৰিব লাগিব। এই উদ্দেশ্যে ড্ৰাফটিং কমিটিৰ এখন বৈঠক আহ্বান কৰাৰ প্ৰস্তাৱ দিছে। বৈঠকৰ বিৱৰণ 25 ফেব্ৰুৱাৰী 2026 পুৱা 10:30 বজাৰ পৰা স্থান 13C ফিৰোজ শ্বাহ ৰোড নতুন দিল্লী। বৈঠকৰ উদ্দেশ্য হৈছে অষ্টম CPCৰ বাবে স্মাৰকলিপি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰু পদ্ধতি সম্পৰ্কে আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা। ড্ৰাফটিং কমিটিৰ সদস্যসকলে 25 ফেব্ৰুৱাৰী 2026 পৰা প্ৰায় এক সপ্তাহ দিল্লীত অৱস্থান কৰিব লাগিব, যাতে বিষয়ভিত্তিক আলোচনা কৰিব পাৰি আৰু প্ৰতিটো বিষয় প্ৰস্তাৱ চূড়ান্ত কৰিব পাৰে। সেইবাবে ড্ৰাফটিং কমিটিৰ সকলো সদস্য নিজ নিজ কাৰ্যসূচী সেই অনুসাৰে পৰিকল্পনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তো এইখিনি আছিলে মেইন কি পইণ্টছখিনি।
যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।